আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আজি সৰু সৰু কেইটামান এৰাবিক শব্দৰ অৰ্থ ক'ব বিচাৰিছোঁ। 6 তচবিহ কৰে যে ৰাতিপুৱা ফজৰ নামাজ পঢ়ি কৰিব 6 তচবিহ, আৰু ৰাতি শোৱাৰ সময়ত কৰিব, তেতিয়া মানে কোনো কাম নাথাকে। 100 বাৰকৈ পঢ়িব লাগিব। তাৰমানে 100 বাৰ সুবহানাল্লাহ, 100 বাৰ আলহামদুলিল্লাহ, 100 বাৰ আল্লাহু আকবার, 100 বাৰ লা ইলাহা ইল্লাল্লাহ, 100 বাৰ আস্তাগফিৰুল্লাহ আৰু 100 বাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এইকেইটা 6 তচবিহ 100 বাৰকৈ পঢ়িবলৈ মানে এইবিলাক জানিব লাগিব। সুবহানাল্লাহ মানে আল্লাহ পৰম পবিত্ৰ, আলহামদুলিল্লাহ মানে সকলোবোৰ প্ৰশংসা আল্লাহ তালাৰ প্ৰতি, আল্লাহু আকবার মানে আল্লাহ সকলোতকৈ ডাঙৰ, আল্লাহ সৰ্বশ্ৰেষ্ঠ, লা ইলাহা ইল্লাল্লাহ মানে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো মাবুদ নাই, এইটো সৰ্বশ্ৰেষ্ঠ জিকিৰ। তাৰপিছত আস্তাগফিৰুল্লাহ মানে আল্লাহৰ ওচৰত মাফ খোজা, তৌবাৰ দোৱা এইটো। তাৰপিছত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে নবীজিক চালাম জনোৱা, দৰুদ, তাৰমানে যিকোনো দৰুদ পঢ়িব পাৰে। সৰু দৰুদ হৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়িব আপোনালোকে। 6 তচবিহ আল্লাহ আপোনালোকে ভাল পাব। এইটো জিকিৰ, তাৰমানে ফাজাইলে জিকিৰত আছে। মানে জিকিৰ মানে আল্লাহক স্মৰণ কৰা, আৰু বুজি পাইছে। আল্লাহক এবাৰ যদি আমি স্মৰণ কৰোঁ, আল্লাহ 10 বাৰ আমাক স্মৰণ কৰে, বুজি পাইছে। আমি যে আল্লাহৰ কাৰণে খোজকাঢ়ি যাওঁ, তেতিয়াহ'লে আল্লাহ দৌৰি আহে, আল্লাহ ইমান মানে আমাক ভাল পায়। আল্লাহে নিজৰ মাতকৈ 70 গুণ বেছি ভাল পায়, বুজি পাইছে। মাৰ নিচিনা দৰদী দুনিয়াত নাই, তাতকৈ 70 গুণ বেছি আল্লাহ তালাই আমাক ভাল পায়। সেইকাৰণে আপোনালোকে তচবিহবিলাক পঢ়িব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ